নমস্কাৰ। অৱশেষত NIS DLED প্ৰাৰ্থীসকলৰ কাৰণে এটা ভাল খবৰ আহিছে। MHRD ফালৰ পৰা তেওঁলোকে ওকালতনামা বা শপতনামা দাখিল কৰিছে। ইতিমধ্যে কেইবাটাও গোচৰ চলি আছে। এটা হ'ল ৰিভিউ পিটিশ্যনৰ কাৰণে, এটা হ'ল MA যিটো ফাইল কৰিছে 5খন ষ্টেটৰ পৰা, সেইটো আৰু ইয়াৰ উপৰি আৰু কেইবাটাও গোচৰ চলি আছে। গতিকে MHRD ফালৰ পৰা যি শপতনামা দাখিল কৰিছে ই তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে, কিয়নো MHRD ফালৰ পৰা যি NIS DLED যিসকল প্ৰাৰ্থীক কৰাইছিল, গোটেই ভাৰতবৰ্ষৰ লাখ লাখ প্ৰশিক্ষাৰ্থীয়ে কৰিছিল আৰু তাৰ অন্তৰালত বহুখিনি কথা আছে আৰু ইতিমধ্যে NCTৰ ফালৰ পৰাও ক্লেৰিফিকেশ্যন আহিছে আৰু গতিকে এতিয়া MHRD ফালৰ পৰা অৱশেষত তেওঁলোকে সকলোখিনি কথা স্পষ্ট কৰিছে, ওকালতনামা দিছে। গতিকে আদালতৰ যিকেইটা গোচৰ চলি আছে NIS DLEDৰ সুপ্ৰিম কোৰ্টৰ সেই ভাৰদিকটোৰ পিছত, গতিকে ই অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত। আপোনালোকে নিশ্চয় জানে যে 5খন ষ্টেটৰ ফালৰ পৰা মিছচেলেনিয়াছ এপ্লিকেশ্যন কৰা হৈছে, যাৰ পৰৱৰ্তী হিয়াৰিং অহা 5 নৱেম্বৰত আছে আৰু এই 5 নৱেম্বৰৰ হিয়াৰিংটোৱে বিশেষতঃ NIS DLED প্ৰাৰ্থীসকলৰ আপকামিং এই ষ্টেটকেইখনত যিটো নিযুক্তি হ'বলৈ গৈ আছে, তাত তেওঁলোকৰ ক্ষেত্ৰত এই 5 তাৰিখৰ যিটো হিয়াৰিং হ'ব, তাত যদি অৰ্ডাৰ ওলায়, যদি তেওঁলোকক সপক্ষে আহে, তেতিয়া কিন্তু সমগ্ৰ ভাৰতবৰ্ষতে ইয়াৰ প্ৰভাৱ পৰিব। কিন্তু তথাপিতো ফাইনেল জাজমেণ্ট নহালৈকে কোনো কথা ক'ব নোৱাৰি। তথাপিতো NIS DLED প্ৰাৰ্থীসকলে তেওঁলোকে যিটো ন্যায্য প্ৰাপ্তিৰ কাৰণে যি বিভিন্ন কেছৰ যোগেদি বিভিন্ন ষ্টেটৰ পৰা তেওঁলোকে ন্যায়ালয়ৰ ওচৰ চাপিছে, তাৰ ক্ষেত্ৰত MHRDৰ পৰা অহা এই যিটো ওকালতনামা বা শপতনামাই যথেষ্ট তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সকলোখিনি যিহেতু MHRDৰ ওপৰতে নিৰ্ভৰ কৰে, NCTৰ ওপৰতে নিৰ্ভৰ কৰে, গতিকে এই পক্ষবিলাকৰ পৰা তেওঁলোকৰ যিখিনি কথা সেইখিনি আদালতে গম পোৱাৰ পিছত বিষয়বস্তুটো যথেষ্ট গতিশীলতা লাভ কৰিব। এতিয়া দেখা যাওক পৰৱৰ্তী সময়ত কেনেধৰণৰ ফলাফল হয়গৈ। তথাপিতো NISৰ প্ৰাৰ্থীসকলে নিৰন্তৰভাৱে তেওঁলোকে বিভিন্ন কেছৰ যোগেদি তেওঁলোকে ন্যায্য প্ৰাপ্তিৰ কাৰণে লাগি আছে আৰু অৱশেষত MHRDৰ ফালৰ পৰা যিটো ওকালতনামা আহিল বা শপতনামা আহিল, ই বিশেষতঃ এই কেছবিলাকত মিছচেলেনিয়াছ এপ্লিকেশ্যনেই হওক বা ৰিভিউ পিটিশ্যনেই হওক আৰু এই বিভিন্ন কেছবিলাক যে টেগ হৈ গৈছে, ইও এটা গুৰুত্বপূৰ্ণ কথা। গতিকে তাৰ লগত এই শপতনামাবিলাকে NCTৰ ফালৰ পৰাই হওক বা MHRDৰ ফালৰ পৰাই হওক, এইবিলাকৰ পৰা বিভিন্ন পক্ষৰ কথাবিলাক আদালতে নিশ্চয় শুনিব আৰু তাৰপিছত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু যিসকল প্ৰাৰ্থী তেওঁলোকে ন্যায্য প্ৰাপ্তিৰ কাৰণে লাগি আছে, আশা কৰা হৈছে অতি শীঘ্ৰেই এই সম্পৰ্কত শেহতীয়া আপডেট আহিব। বিভিন্ন হিয়াৰিং প্ৰতিমাহে কেইবাটাও তাৰিখত বিভিন্ন কেছৰ হিয়াৰিং হৈ আছে। এতিয়া সকলোৱে অপেক্ষাৰে বাট চাই আছে যিটো মিছচেলেনিয়াছ এপ্লিকেশ্যন 5খন ষ্টেটৰ ষ্টেটকেইখনৰ কাৰণে যিহেতু নটিফিকেশ্যনো পঠিওৱা হৈছে। গতিকে এই 5 তাৰিখৰ আগন্তুক যিটো হিয়াৰিং হ'ব মিছচেলেনিয়াছ এপ্লিকেশ্যনৰ, তাত কেনেকুৱা ধৰণৰ ফলাফল আহে সি কিন্তু তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আপকামিং ষ্টেটবিলাকত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকে সুযোগ পাবনে নাপাব বা কি হ'ব, সেই সকলোখিনি কথা স্পষ্ট হৈ পৰিব আৰু ইয়াৰ মাজতেই MHRDৰ ফালৰ পৰা অহা এই স্পষ্টীকৰণ তথা এই ওকালতনামা বা এফিডেভিটটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। গতিকে এনেধৰণৰ শেহতীয়া আপডেটৰ কাৰণে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব। যদি প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।